হয় নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ জাগিৰোডৰ যি পশ্চিম নগাঁও আৰু পশ্চিম নগাঁৱৰ এই যি স্থান এই স্থানতেই 1985 চনত গঢ় লৈ উঠিছিল এটা উদ্যোগে আৰু সেই উদ্যোগটো আছিল আসাম পলিটেক্স লিমিটেড আৰু প্ৰায় 10টা বছৰ এই উদ্যোগটো ইয়াত চলাৰ পিছত সেই উদ্যোগটো কিন্তু বৰ্তমানলৈ 1995 চনৰ পৰা আজিৰ তাৰিখটোলৈকে সেই উদ্যোগটো কাৰ্যক্ষম হৈ থকা নাই আৰু এই গোটেই উদ্যোগটো এতিয়া জহি খহি যাব ধৰিছে আৰু এই উদ্যোগটোত কৰ্মৰত যিসকল কৰ্মচাৰী আছিল তেওঁলোকৰ কিন্তু আজি আচলতে এক অন্ধকাৰ ভৱিষ্যতৰ দিশে তেওঁলোক গতি কৰিছে। মোৰ লগত ইয়াৰ যি কৰ্মচাৰী একাংশ আছে আৰু এই উদ্যোগটোৰ সন্দৰ্ভত তেওঁলোকৰ পৰা কিছু কথা জানিম আৰু ইতিমধ্যে তেওঁলোকৰ এটা অভিযোগ আছে। অভিযোগটো হৈছে যে এই যে ৰাজহুৱা খণ্ডৰ যি উদ্যোগ আছিল 1995 চনৰ পৰা বৰ্তমানলৈ বন্ধ হৈ থকা এই উদ্যোগটোত কিন্তু এতিয়া চকু পৰিছে একাংশ বনিয়া গোষ্ঠীৰ আৰু এই ক্ষেত্ৰত তেওঁলোক এতিয়া মাৰ বান্ধি থিয় দিছে কাৰণ কিয় তেওঁলোকৰ যিখিনি প্ৰাপ্য মজুৰি আছিল সেই মজুৰি তেওঁলোকে নাপালে, তেওঁলোকৰ PFৰ যিসমূহ ধন আছিল সেইসমূহ তেওঁলোকে ঘূৰাই নাপালে এতিয়ালৈকে আৰু কিন্তু তাৰ পাছত কিন্তু ইয়াত এক বনিয়া গোষ্ঠীক এই হস্তান্তৰৰ যি চক্ৰান্ত সেই চক্ৰান্ত সন্দৰ্ভত কিন্তু তেওঁলোক এতিয়া জাঙুৰ খাই উঠিছে। মই পোনে পোনে তেওঁলোকৰ ওচৰলৈকে যাম আৰু তেওঁলোকৰ পৰা জানিম যে এই উদ্যোগটোত তেওঁলোকৰ কেনেধৰণৰ এটা ভৱিষ্যতৰ সপোন আছিল আৰু এই সপোনটো কেনেধৰণে শেষ হ'ল আৰু বৰ্তমান কাৰ দৃষ্টি উদ্যোগটোত পৰিছে। মই আহিছোঁ পোনে পোনে এখেতসকলৰ ওচৰলৈ। এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু সেই উদ্যোগটো আমি যদি চাওঁ ইয়াত গঢ় লৈ উঠিছিল মৰিগাঁও জিলাৰ জাগিৰোডৰ পশ্চিম নগাঁৱত, কিন্তু এই উদ্যোগটোত এতিয়া আমি যদি চাওঁ এটা ভূত বাংলা সদৃশ পৰিৱেশ আৰু আপোনালোক কৰ্মচাৰীখিনিয়ে কিন্তু এতিয়া এটা অন্ধকাৰ ভৱিষ্যত আপোনালোকৰ সন্মুখত হৈছে কাৰণ কি আপোনালোকক কোনো ধৰণৰ প্ৰাপ্যখিনি ইয়াৰ পৰা নাপালে। তো এটা বনিয়া গোষ্ঠীয়েও ইয়াত এক ভূমি হস্তান্তৰ এক চক্ৰান্ত চলা বুলি আমি শুনিছোঁ। তো এই ক্ষেত্ৰত কি ক'ব আপুনি? আচলতে এইটো আমি যেতিয়া 1995 চনত মিলটো বন্ধ হৈছিল তেতিয়া আমাৰ ইয়াত সম্পূৰ্ণৰূপে এখন চৰকাৰী বৰ্ড আছিল য'ত নেকি MLA জন লোকেল MLA মতি দাস আছিল, তেখেত চেয়াৰমেন আছিল, য'ত উদ্যোগ মন্ত্ৰী দিগেন বৰা আছিল, প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী সেই সময়ত। গতিকে তেতিয়াই আমাক এপইণ্টমেণ্ট দিছিল, চৰকাৰীভাৱে এপইণ্টমেণ্ট দিছিল, ইণ্টাৰভিউ যিখিনি নীতি নিয়ম আছে চৰকাৰী গোটেইখিনি নীতি নিয়মৰ মাজেৰে আমাক এপইণ্টমেণ্ট দিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আমি প্ৰায় 8-10 বছৰ কাম কৰাৰ পিছত মিলটো ক্ৰমান্বয়ে বন্ধ হ'বলৈ ধৰিলে আৰু বন্ধ হোৱাৰ মূলত হ'ল আমাৰ যিটো প্ৰশাসন বা আমাৰ চৰকাৰৰ যিটো হেমাহি তেখেতসকলৰ কাৰণে হৈছে। ইয়াতে বহুতে কয় যে কৰ্মচাৰীসকলৰ হেমাহি আছে, কিন্তু কৰ্মচাৰীসকলে বছৰত মাহত 10 গাড়ী 12 গাড়ী য'ত নেকি প্ৰডাকশ্যন দিছিলে, য'ত তেতিয়াৰ দিনতে আজি 35 বছৰৰ আগত য'ত এক গাড়ী আমাৰ যিটো পকা মাল সেই প্ৰডাকশ্যন হোৱা এক গাড়ী মালৰ দাম আছিল 12 লাখ 14 লাখ টকা। গতিকে সেই হিচাপত আমাক মাত্ৰ দৰমহা দিছিল 5 লাখ 6 লাখ টকা। গতিকে 10-12 গাড়ীৰ দাম কিমান হয়? গতিকে তাৰ পৰা আমি বুজিছিলোঁ যে সেই সময়ত লোকচান হোৱা নাছিল, কিন্তু চৰকাৰে এটা বিশেষ বনিয়া গোষ্ঠীক হস্তান্তৰ কৰাৰ উদ্দেশ্যে মানে এই পদক্ষেপ ল'লে মিলটো বন্ধ কৰাৰ স্বাৰ্থত। আমি যেতিয়া প্ৰথম বন্ধ কৰিছিল 4 ঘণ্টা কাম কৰিব দি 4 ঘণ্টা আমাক বন্ধ বঢ়াই ৰাখিছিল, তেতিয়া আমাৰ ইউনিয়নে প্ৰশ্ন কৰিছিল যে আমি কাম কৰিব আহিছোঁ কিয় বহি থাকিম। তেতিয়া তেওঁলোকে বিভিন্ন অজুহাতত বন্ধ ৰাখিছিল, 4 ঘণ্টা আমাক বহুৱাই সেই 2 মাহ 3 মাহ দৰমহা দিছিল। তাৰপিছত আজি 35 বছৰ 30 বছৰ হ'লহি কোনো এটা পইচা পাতি দিয়া নাই আমাক আৰু পাকে প্ৰকাৰে মহাবীৰ জৈন নামৰ এজন ব্যৱসায়িক হস্তান্তৰ কৰাৰ চেষ্টা চলাই আছে। আৰু প্ৰথম অৱস্থাত 51% আৰু 49% শ্বেয়াৰ আছিল, চৰকাৰৰ অংশীদাৰিত্ব আছিল আৰু সেই চুক্তিতে তেওঁ যিকেইটা চুক্তিত স্বাক্ষৰ কৰিছে সেই চুক্তি অনুযায়ী তেওঁ আচলতে ব্লেক লিষ্টেড হ'ব লাগে কাৰণ তেওঁ সময়মতে পইচা আদায় দিব পৰা নাছিল চৰকাৰক। যিখিনি চুক্তিত আমাৰ কৰ্মচাৰীসকলক দৰমহা কাম দিম বুলি তেওঁ লৈছিল 10 বছৰৰ কাৰণে লিজত, সেইখিনি কিন্তু তেওঁ ফুলফিল কৰিব নোৱাৰিলে। 2-3 মাহ কৰি তেওঁ দৰমহা দিব নোৱাৰিলে আৰু তাৰপিছত বন্ধ ৰাখিলে। আমি বহুবাৰ এই ক্ষেত্ৰত চৰকাৰৰ ওচৰত যোগাযোগ কৰিছিলোঁ, কিন্তু হিতেশ্বৰ শইকীয়াৰ দিনত স্বৰ্গীয় হিতেশ্বৰ শইকীয়াৰ দিনত তেওঁ নিজে আহি আমাৰ মিলটো পৰিদৰ্শন কৰি আমাৰ কৰ্মচাৰীখিনি অৱস্থা বুজি তেওঁ 3 মাহৰ দৰমহা এটা দিছিল AIDCৰ পৰা। তাৰ পিছৰ পৰা কিন্তু আজিলৈকে কোনো ধৰণৰ ইয়াত পইচা পাতি আমাক দিয়া নাই। আমি বহুতবাৰ মুখ্যমন্ত্ৰীৰ ওচৰত গ'লোঁ। মুখ্যমন্ত্ৰী অৱশ্যে আমাৰ বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে আপোনালোক কিবা এটা ব্যৱস্থা কৰি দিম, কিন্তু এতিয়া কথা হ'ল আমি তেখেতক সাক্ষাৎ কৰিলোঁ 2-3 বাৰ, কিন্তু পিছৰ আমি এতিয়া সাক্ষাৎকাৰ পোৱা নাই আৰু এপইণ্টমেণ্ট বিচাৰি গ'লেও আমাক মানে এপইণ্টমেণ্ট দিয়াটো বৰ্তমান। নতুন চৰকাৰ ইতিমধ্যে গঠন হ'ল আৰু পুনৰবাৰ সেই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে আচলতে তেওঁ আসনত বহিল। তো এই চৰকাৰৰ আৰম্ভণিতে আপোনালোকে এই ৰাজহুৱা খণ্ডৰ উদ্যোগটো উদ্ধাৰৰ ক্ষেত্ৰত কিবা আহ্বান জনাব নেকি? হয়, কথা হ'ল এইটো যিহেতু ৰাজহুৱা খণ্ডৰ উদ্যোগ, আমাৰ যিজন 49
51% শ্বেয়াৰৰ অংশীদাৰিত্ব আছিল তেখেত মহাবীৰ জৈন। তেখেতৰ পৰা আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগটো তেখেতে যিহেতু কোনো ধৰণৰ এটা চৰ্ত ফুলফিল কৰিব নোৱাৰিলে, তেখেতক ব্লেক লিষ্টেড কৰি তেখেতক আউট কৰিব লাগে এই ইণ্ডাষ্ট্ৰিৰ পৰা। তেখেতে বৰ্তমান মহাবীৰ জৈন চেয়াৰমেন, প্ৰদীপ জৈন ব'ৰ্ড অফ ডিৰেক্টৰ, আৰিয়ান জৈন ব'ৰ্ড অফ ডিৰেক্টৰ। গতিকে তেখেত তিনিজনী গোটেই অল ইন হৈ আছে, ইয়াত সম্পূৰ্ণ অথৰাইজ পাৰ্চন হিচাপে আছে। গতিকে এইটো ৰাজহুৱা খণ্ডৰ উদ্যোগটো কোনো পধ্যেই হ'ব নোৱাৰে ইয়াত। 1 নম্বৰ কথা এইটো। 2 নম্বৰ কথা হ'ল এইটো এটা জনজাতি বসতিপূৰ্ণ ঠাই, ট্ৰাইবেল বেল্ট এৰিয়া। ট্ৰাইবেল বেল্ট এৰিয়াত কোনো ধৰণৰ অজনজাতি লোক হওক বা অস্থায়ী ব্যক্তিয়ে ইয়াৰ যিহেতু স্থায়ী নহয় তেওঁ, গতিকে তেখেতে ইয়াত কোনো ধৰণৰ 100% শ্বেয়াৰ লৈ মাটি ইয়াত দখল কৰিব নোৱাৰে। আৰু এইটো আমি বাৰে বাৰে জনাই আছোঁ যে চৰকাৰে কিয় পদক্ষেপ লোৱা সেইটো আমাৰ চিন্তাৰ বিষয় হৈছে। গতিকে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতে যিহেতু আমাক এটা কথা দিছিলে যে আমাক কিবা এটা কৰি দিম, গতিকে তেখেতে আমাক চকু মেলি চাওক। আমাৰ বহুবাৰ তেখেতে যদি চায়, আমাৰ যিখিনি অনলাইন আবেদন 4-5খনমান এতিয়াও পৰি আছে তেখেতৰ ঠাইত অনলাইন আবেদন। গতিকে আমাক এবাৰ সাক্ষাৎ কৰি আমাৰ সমস্যাসমূহ সমাধান কৰিব লাগে আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগটো পুনৰ ৰাইজৰ ওচৰলৈ হস্তান্তৰ কৰিব লাগে। এইখিনিতে এটা কথা মই আপোনালোকক সুধিব লাগিব যে ইতিমধ্যে আমি যদি চাওঁ, এই যি স্থান আছে এই স্থানৰ ওচৰতে কিন্তু টাটাৰ নিচিনা এটা প্ৰকল্প আহিছে, ছেমি কণ্ডাক্টৰ ইয়াত স্থাপন হ'ব গৈ আছে। আৰু চৰকাৰেও কৈছে যে আমি উদ্যোগ প্ৰতিষ্ঠান ইয়াত স্থাপন কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'ম, কাৰণ উদ্যোগেহে আচলতে নিয়োগ সম্ভৱ কৰি তোলে। গতিকে এই ক্ষেত্ৰত এই উদ্যোগটো যদি বৰ্তমান যিহেতু কাগজ কলৰ ঠাইত আমি যদি চাওঁ, তাত টাটা ছেমি কণ্ডাক্টৰ আনিলে আৰু তাৰ যিখিনি কৰ্মচাৰী আছিল সেই কৰ্মচাৰীক কিন্তু ইতিমধ্যে যিখিনি তেওঁলোকৰ প্ৰাপ্য আছিল সেইসমূহ আদায় দিলে। তো এই ক্ষেত্ৰত ইয়াত তেওঁলোকে কৰিব পাৰে নে নোৱাৰে বুলি আচলতে আপুনি ভাবে? আচলতে এইটো চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰে। আৰু চৰকাৰৰ যিটো নীতি নিয়মৰ মাজত যদি মাটিখিনি তেওঁলোকে ছেমি কণ্ডাক্টৰ হস্তান্তৰ কৰিব বিচাৰিছে, তাত আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ যিখিনি প্ৰাপ্য, আমাৰ প্ৰাপ্যখিনি আদায় দিয়ক। আৰু তেওঁলোকে আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ইণ্ডাষ্ট্ৰি যদি বহুৱাই আমাৰ তাত আপত্তি নাই, কিন্তু আমাৰ প্ৰাপ্যখিনি আদায় পাব লাগিব। অইন এগৰাকী যি কৰ্মচাৰী আছে মই তেওঁৰ ওচৰলৈ যাম। খুব এটা অন্ধকাৰ ভৱিষ্যতৰ দিশে আপোনালোকৰ গোটেই যাত্ৰাটো কিন্তু গতি কৰিছে আমি যদি চাওঁ, কাৰণ এটা আড়ম্বৰপূৰ্ণ এটা উদ্যোগ আছিল আৰু এই উদ্যোগটোত আপোনালোকে ইয়াত কাম কৰিছিল কৰ্মচাৰী হিচাপে। আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ পৰিয়াল এই উদ্যোগৰ যি আচলতে পোৱা দৰমহা তাৰ দ্বাৰাই চলিছিল, এতিয়া অৱস্থা কেনেকুৱা? হয়, ধন্যবাদ। আজি সুদীৰ্ঘ 35 বছৰে আমি যি জ্বালাযন্ত্ৰ খাইছিলোঁ, কোনো মানে মিডিয়াৰ মাধ্যমত আমি এই কথা প্ৰকাশ কৰা নাছিলোঁ। আমাৰ খুব আজি আপোনালোকৰ পৰা খুব আনন্দ লাগিছে। আমাৰ যি 35 বছৰ 40 বছৰ দি আমাৰ যিটো খুব এই পলিটেক্স আছাম পলিটেক্স লিমিটেডৰ যিটো অৱস্থা আছিল, আমি প্ৰথমতে যি পৰিশ্ৰম কৰি মাটি কাটি ইয়াত মানে বাউণ্ডৰী মাৰি এনেকৈ ফেক্টৰী বনাই আমি যিটো হেৰি মানে চৰকাৰৰ মানে অনুমোদনেৰে আমি চাকৰি পাইছিলোঁ, তাত বহু কষ্ট কৰি আমি চাকৰি কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশত আমাৰ আজি 95 চনৰ পৰাই এই মিলটো ধ্বংস হ'বলৈ গ'ল। ইয়াৰ মূলতেই আমাক কাৰোকে জগোৱাই নিদিওঁ। যদি চৰকাৰ বস্তু চৰকাৰে মেনেজমেণ্ট কৰি আমাক আকৌ পুনৰ্জীৱিত কৰি দিব লাগিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আজি কেইবাখনো চৰকাৰ গ'ল, আজিলৈকে কোনো চৰকাৰে আমাৰ প্ৰাপ্য আদায় দিয়া নাই। সেয়ে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি খুব ধন্যবাদ কৰিছোঁ। আজি যদি এই চেনেলৰ যোগেদি আমাৰ যি নতুন চৰকাৰ আহিছে, এইখন চৰকাৰ গঠন কৰাৰ পিছত আমাক যদি প্ৰাপ্য দিবলগীয়া প্ৰাপ্য শ্ৰমিকৰ আদায় দিয়ে। হয়, এয়া আছিল আছাম পলিটেক্স লিমিটেড যি কোম্পানী, এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ আছিল। 1985 চনত, মই বাৰে বাৰে কৈছোঁ, 1985 চনত স্থাপন হোৱা এই উদ্যোগটো 1995 চনত বন্ধ হৈ পৰিছিল। আৰু তাৰ পিছৰ পৰা কিন্তু এক ভূতবাংলা সদৃশ পৰিৱেশ এটা ইয়াত বিৰাজমান হৈছে। আৰু ইতিমধ্যে এই 35 বছৰীয়া এটা যি আচলতে সংগ্ৰাম বুলি ক'লেও ভুল নহয়, তেওঁলোকে খাবলৈ ভালদৰে পোৱা নাই, তেওঁলোকৰ ল'ৰা ছোৱালী ভালদৰে স্কুল যাব পৰা নাই। এই কৰ্মচাৰীখিনিৰ প্ৰায় 600 কৰ্মচাৰী আছিল। আৰু তেওঁলোকৰ যি আচলতে অৱস্থা, সেই অৱস্থা কিন্তু এতিয়া অতিকৈ দুখজনক। আৰু তেওঁলোকে বাৰে বাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে যে তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰক। আৰু ইতিমধ্যে ভূমি হস্তান্তৰ, বনিয়া গোষ্ঠীক যি ভূমি হস্তান্তৰৰ কাৰণে যি আচলতে ব্যৱস্থা কৰিছে, সেই আচলতে অতি সোনকালে বন্ধ হ'ব লাগে। আৰু এই ক্ষেত্ৰত উদ্যোগটো পুনৰুদ্ধাৰ কৰি কৰ্মচাৰীৰ যি প্ৰাপ্য, সেই প্ৰাপ্য আদায় দিবৰ কাৰণে কিন্তু বাৰে বাৰে তেওঁলোকে অনুৰোধ জনাইছে। আৰু আমিও আশা কৰিছোঁ যে এটা ইমান পুৰণি এটা যে উদ্যোগ, এই উদ্যোগ পুনৰুদ্ধাৰ হওক। এই উদ্যোগ আচলতে জাকত জিলিকা এটা উদ্যোগ হওক। আৰু অসমৰ যি আচলতে উদ্যোগিক যি যাত্ৰা, সেই উদ্যোগিক যাত্ৰাত এই উদ্যোগে এক বিশেষ ভূমিকা গ্ৰহণ কৰক।